তেজপুৰৰ মাছবজাৰ যে 139 নম্বৰ যেটো কেন্দ্ৰ ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰত এতিয়াও ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে কেন্দ্ৰত এতিয়াও ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে আমি দেখুৱাব বিচাৰিছো এতিয়াও হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব যেহেতু বৰ্তমান 6 বাজি গৈছে 6 বজালৈকে শোণিতপুৰ জিলাৰ যে আসলতে এটা কথা ক'ব লাগিব শোণিতপুৰ জিলাত যেটো ভোটদান প্ৰক্ৰিয়াৰ যি হার সেই হার কিন্তু যথেষ্ট উন্নত হৈছে ঢেকিয়াজুলি সমষ্টিত 68.23% বৰছলা সমষ্টিত 67.2% তেজপুৰ সমষ্টিত 70% ৰঙাপাৰা সমষ্টিত 74.12% নদুৱাৰ সমষ্টিত 73% বিশ্বনাথত 71% বিহালীত সৰ্বনিম্ন হৈছে 58% বৰ্তমানলৈকে আমি তথ্য পাইছো গহপুৰত 78% আৰু বিহপুৰীয়াত 67% ভোটদান ইতিমধ্যে সাব্যস্ত কৰিছে আৰু এতিয়াও দীঘলীয়া শাৰী তেজপুৰৰ যি কেন্দ্ৰ আছে 139 নম্বৰ কেন্দ্ৰ এই 139 নম্বৰ কেন্দ্ৰত এতিয়াও বৰ্তমানেও এতিয়া দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ভোটাৰে এতিয়াও শাৰী পাতি থিয় হৈ আছে হয়তো আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব 1.5 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব গতিকে আমি জানিব বিচাৰিম বাইদেউ কিমান সময় হ'ল ৰৈ থকা মই 3:30 বজাতে আহিছো এতিয়ালৈকে ৰৈ আছো আৰু গেট মাৰি দিলে এতিয়া আৰু 1 ঘণ্টামান লাগিব চাগে লাগিব হয় গতিকে বহু ভোটাৰ আছে আমি তেখেতসকলৰ পৰা কথা পাতিম বাইদেউ ভোট দিলে নাই দিয়া 2:30টাতে অহা কেইটা বজাত আহিলে 2:30 মান বজাতে অহা 2:30টাতে অহা শাৰী পাতি আছো এতিয়ালৈকে দিব পৰা নাই নাই দিব পৰা নাই যথেষ্ট সময় ৰ'ব লগা ভৰিৰ বিষ তাৰ ভিতৰত দিম দিব আহিছো যেতিয়া দিম আৰু এইসকল ভোটাৰ আমি আন এটা কথা ক'ব লাগিব যে সামগ্ৰিকভাৱে এটা কথা আমি উল্লেখ কৰিছিলোঁ পূৰ্বতে উল্লেখ কৰিছিলোঁ যে পুৰুষৰ তুলনাত কিন্তু এইবাৰ মহিলাৰ সংখ্যা যথেষ্ট বেছি যে কিমান সময় হ'ল দাদা ৰৈ থকা 3:30 বজা আহিছে 3:30 বজা 6টা বাজে এতিয়া 6টা বজলে কি ভোটটো দিব লাগিব ৰৈ আছে আৰু অলপ সময় ৰ'ব লাগিব আৰু 1 ঘণ্টা লাগিব নেকি আৰু এয়া হৈছে সামগ্ৰিক পৰিৱেশ আৰু আমি দেখুৱাই আছো সেই পৰিৱেশ তেজপুৰৰ মাছমজিয়াৰ এটা কেন্দ্ৰ 139 নম্বৰ কেন্দ্ৰ সেই 139 নম্বৰ কেন্দ্ৰত কিন্তু এতিয়াও যথেষ্ট সংখ্যক ভোটাৰে অপেক্ষা কৰি আছে যে হয়তো 7 বজালৈকে এই ভোটদান প্ৰক্ৰিয়া 7 বজা হয়তো পাৰ হৈ যাব যে বৰ্তমান 6 বাজি গৈছে 7 বজালৈকে হয়তো ভোটদান কৰিবলৈ অপেক্ষা কৰিব লাগিব ভোটদান কৰিলে নাই এতিয়ালৈকে কৰা নাই মানে বহুত সন্মুখীন হলো আৰু মানে ৰাতিপুৱাৰ পৰা 3বাৰ ঘূৰি আহিলো লাইনত এবাৰ ৰখিলো ভোক লাগিলে ভাত খাব গুচি গলো আকৌ ঘৰত ভাত চাত খাই অকমান জিৰাই মেলি আকৌ আহিলো দেখিলো আকৌ লাইন 50টা মানৰ পিছফালে আকৌ এতিয়া আৰু ৰাতি হ'বই আৰু চাগে 8টা মান বাজিব আৰু কিন্তু আমাৰ যিটো খণ্ড আছে কেই নম্বৰ খণ্ড আমাৰ এইটো হয় অনব এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো